নমস্কাৰ দুপৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অগমৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ বিজেপি যোগদান অভয়াপুৰী সমষ্টি বিজেপি প্ৰাৰ্থী হ'ব ভূপেন ৰায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভূপেন ৰায়ে কৰিছে যোগদান অগপৰ 4বাৰৰ বিধায়ক আছিল ভূপেন ৰায় পূৰ্বে অগপৰ সাধাৰণ সম্পাদক আছিল ভূপেন ৰায় বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰিলে নেতাজনে সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন চিএম নন্দী সোণোৱাল আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰাণা সোণাৰৰ একেদিনাই বিজেপিত যোগদান মই যেতিয়া মানে আসনৰ বুজাবুজিটো হ'ল তেতিয়া দুয়োটা দলৰ মই সন্মতি ল'লোঁ আৰু লৈ মই অভয়াপুৰী সমষ্টিত নিৰ্বাচন খেলাটো বিবেচনা কৰি আৰু দুয়োটা দলে যদি মোক সহযোগ কৰে তেতিয়াহ'লে এটা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ সুবিধা হ'ব আৰু সেইটো ভাবিয়ে মই অসম গণ পৰিষদ দলত যোগদান পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰোঁ মই কথা পাতিছোঁ সকলৰ লগতে তেনেকুৱা প্ৰতিশ্ৰুতি বুলি মই কোৱা নাই কিন্তু মই নিজে কথা পাতি লৈছোঁ এইটো একচুৱেলি নিজা সিদ্ধান্তটো নিজা কিন্তু মই সকলোকে জনাইছোঁ দলৰো আহ্বান হয়তো আছে মই সকলোৰে সন্মতিটো লৈছোঁ মই জাতীয়তাবাদটো থাকিবই লাগিব সকলোৰে মনত জাতীয়তাবাদ থকাটো উচিত আৰু জাতীয়তাবাদকে লক্ষ্য কৰি আমি আগবাঢ়ি যোৱাটো আৰু ৰাষ্ট্ৰীয়বাদ বা ৰাষ্ট্ৰখনক সন্মান জনাটো আমাৰ সকলোৰে কৰ্তব্য সেইটো মই ভাবোঁ যে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত আমাৰ দুইটাতে অন্তৰ্নিহিত হৈ থাকে আৰু সেইটোৱে আমাক অনুপ্ৰেৰণা যোগায় আৰু এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে হীৰক হয় যেহেতু আজি যেহেতু আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে 4বাৰৰ যেহেতু অগপৰ বিধায়ক ভূপেন ৰায়ে আৰু ভূপেন ৰায়ে যেহেতু বিজেপিত যোগদান কৰাৰ এটাই উদ্দেশ্য আছে যে তেওঁ অভয়াপুৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আৰু বিশেষকৈ এইবাৰ এজিপি আৰু বিজেপি বিশেষকৈ মিত্ৰতাত থকা এজিপি আৰু বিজেপিয়ে যিবোৰ আচলতে এজিপি জয়লাভ কৰা সমষ্টি সেইবোৰ আচলতে জিপি যদি কোনোবা লোকো আছে বা জয়ৰ সম্ভাৱনা আছে তেন্তে তেওঁক এজিপি যোগদান কৰাইছে ঠিক একেদৰে এজিপি যিবোৰ সমষ্টি যদি চাব যায় বিজেপি যিবোৰ সমষ্টিত জয়লাভ কৰা সুবিধা থকা সমষ্টিসমূহ বিশেষকৈ এইবাৰ যদি তাত যদি অগপৰ কোনোবা শক্তিশালী প্ৰাৰ্থী আছে তেন্তে বিজেপিত যোগদান কৰা এটা চেষ্টা চলোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যদি ভূপেন ৰায় আছে মোৰ লগতে সৈতে তেওঁৰ লগতে কথা পাতিব বিচাৰিম আছে গতিকে আপুনি আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে গতিকে দীঘলীয়া এটা অগপৰ যাত্ৰা আছিলে অগপৰ যাত্ৰাৰ পিছত আজি আপুনি এটা অন্য যাত্ৰা এইটো দেখিছে এইটো আপোনালোকে ক'বলগীয়া একো নাই যে অসম গণ পৰিষদ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি আৰু দুয়োটা দলকে বিশেষকৈ অভয়াপুৰী সমষ্টিত দুয়োটা দলৰ কৰ্মকৰ্তা আৰু অভয়াপুৰী সমষ্টিবাসী ৰাইজক আগুৱাই নিয়াৰ দায়িত্ব মোৰ ওপৰতে পৰিব আৰু মই সকলোৰে সহযোগিতা লৈ মই আগবাঢ়ি যাম অভয়াপুৰী সমষ্টিৰ পৰা আপুনি বিজেপি প্ৰাৰ্থী হ'ব বুলি এটা চৰ্চা চলি আছে আৰু সেইবাবে আপুনি বিজেপি যোগদান কৰিছে বুলি এটা কথা ওলাইছে আৰু আপুনি অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থী হ'ব বিজেপি মই সেইটো ইতিমধ্যে নেতৃত্বক মই জনাইছোঁ যে অভয়াপুৰী সমষ্টিত মই ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ঠিক মিত্ৰজোঁট হিচাপে মই ইয়াত প্ৰাৰ্থী হিচাপে থিয় হ'ম ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ এই দুইটা দলে সেইটো সমষ্টিত আছে বেলেগ দলৰ প্ৰভাৱ তাতে নাই গতিকে এই দুটা দলৰ প্ৰাৰ্থী হিচাপে মই বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীকত পদুম ফুলৰ ছবিত মই নিৰ্বাচন খেলিম বিজেপি যিহেতু ৰাষ্ট্ৰীয়তাবাদী দল গতিকে আপুনি যিহেতু জাতীয়তাবাদী দলৰ পৰা আহিছে গতিকে জাতীয়তাবাদ আপোনাৰ পৰা এতিয়াও থাকিব সেই জাতীয়তাবাদ নহয় জাতীয়তাবাদটো এইটো আমাৰ সকলোৰে জাতীয়তাবাদ থকাটো উচিত আমি ৰাষ্ট্ৰীয়তাবাদক আমি অৰিহণা যোগাব পাৰিম যেতিয়া জাতীয়তাবাদ মনত থাকিব আৰু ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত পাৰ্থক্য মই নেদেখোঁ যে আমি প্ৰথমতে ভাল অসমীয়া তাৰপিছত আমি ভাল ভাৰতীয় গতিকে আমাৰ ৰাষ্ট্ৰীয়তাবাদটো আমাৰ সকলোৰে দায়িত্বত পৰে ৰাষ্ট্ৰখনক সুৰক্ষিত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আৰু জাতীয়তাবাদ মনত থাকিলেহে আমি স্বজাতি আৰু স্বগোষ্ঠীৰ হৈ স্বধৰ্মৰ হৈ আমি কাম কৰিবৰ কাৰণে আমি সুবিধা পাম আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ আমি বঙাইগাঁও সমষ্টিটো আপুনি নিৰ্বাচন খেলিব পাৰিলে নগবৰ পৰা আৰু হঠাৎ বিজেপি এনেকুৱা যোগদান কৰাৰ পিছত বঙাইগাঁও সমষ্টি আপুনি নিৰ্বাচন নকৰিলে কিয় নাই বঙাইগাঁও সমষ্টিটোত মই এইকাৰণে নকৰিলোঁ যে বঙাইগাঁও সমষ্টিটো অসম গণ পৰিষদ দলে 9বাৰ জিকিছে গতিকে তাত দলৰ কৰ্মকৰ্তাসকলৰ তেখেতসকলে হয়তো নতুন কোনোবা মানুহ হয়তো চাব পাৰে বা বিচাৰিব পাৰে আৰু স্বাভাৱিকতে মই অভয়াপুৰী
মানে সমষ্টিত বসবাস কৰা ৰাইজৰ প্ৰতি মই বিশেষভাৱে দায়বদ্ধ আৰু ইয়াৰে যিসকল মানে যুৱক যুৱতী বা যিসকল বয়সস্থ ব্যক্তি বা পুৰণা দলৰ অসম গণ পৰিষদ দলৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টিত যিসকলে কাম কৰি আজি বয়সস্থ হৈছে সকলোৰে আশীৰ্বাদটো মই ইয়াৰ পৰাই বিচাৰিছোঁ আৰু সকলোকে সেৱা কৰাৰ কাৰণে মই অভয়াপুৰী সমষ্টিটো এৰি দিব খোজা নাই দীৰ্ঘদিন ধৰি যিহেতু আজি অসম গণ পৰিষদ আছে ক'ৰবাত দুখ লাগিছে নেকি মনত অলপ দুখটো থাকিব স্বাভাৱিকতে এইটো এজন ব্যক্তিয়ে চাকৰিৰ পৰা অৱসৰ ল'লেও তেওঁৰ মনত দুখ থাকে গতিকে এটা দল ইমান দিন থকাৰ পিছত যেতিয়া এৰি আহিবলগীয়া হ'ল বেলেগ দলত আহিবলগীয়া হ'ল গতিকে এটা দুখ মনত থাকিবই ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে ভূপেন ৰায় আৰু তেওঁ যিহেতু আনুষ্ঠানিকভাৱে আজি বিজেপি যোগদান কৰিলে আৰু চৰ্চা চলি আছে তেওঁ অভয়াপুৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু বিশেষকৈ ক'ব বিচাৰিম যে আজি যিহেতু প্ৰকাশ দাসে কিছু সময় পিছতে যিহেতু তেওঁ অসম গণ পৰিষদ যোগদান কৰিব তেওঁ ইতিমধ্যে বিজেপি দল ত্যাগ কৰিছে আৰু তেওঁ পুৱাৰ ভাগত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াক পত্ৰ তেওঁ ঘৰত দি থৈ আহিছে ঘৰত দি থৈ তেওঁ আজিৰ পৰা বিজেপি দল ত্যাগ কৰাৰ কথা এটা স্পষ্টকৈ উল্লেখ কৰিছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে এইবাৰ বিশেষকৈ যোৱা বছৰ যদি চাব যে আমি 2021 বৰ্ষৰ কথালৈ যাওঁ 2021 বৰ্ষত দেখিব পাব যে পৰমানন্দ ৰাজবংশী যি সময়ত আচলতে অসম গণ পৰিষদৰ আছিলে শিৱাজা সমষ্টিৰ পৰা তেওঁ টিকেট বিচাৰিছিলে কিন্তু শিৱাজা সমষ্টিটো বিজেপিয়ে এৰি নিদিয়াৰ বাবে তেওঁ বিজেপি যোগদান কৰি তেওঁ বিজেপি প্ৰাৰ্থী হোৱা দেখিবলৈ পোৱা গৈছিল একেধৰণৰ আজি অনুৰূপ ঘটনা বা একেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এইবাৰ যি 2026 বৰ্ষৰ নিৰ্বাচনত যিহেতু আজি ভূপেন ৰয় বিজেপি যোগদান কৰিছে তেওঁ 4বাৰৰ বিধায়ক আছিলে অগপৰ বিধায়ক অগপৰ সাধাৰণ সম্পাদক আছিলে তেওঁ যিহেতু অভয়াপুৰী সমষ্টিটো বিজেপিয়ে এৰি নিদিয়াৰ কথা এটা স্পষ্টকৈ প্ৰকাশ কৰিছিল আৰু অভয়াপুৰী সমষ্টি চাব যায় বিজেপি তেনেধৰণৰ প্ৰাৰ্থী নাই জয়ী সম্ভাৱনা যাৰ অধিক থাকিব বা যিজন আচলতে শক্তিশালী প্ৰাৰ্থী তেনেধৰণৰ প্ৰাৰ্থী নাই সেইবাবে ভূপেন ৰায়ক বিজেপি যোগদান কৰিছে ঠিক একেদৰে আমি হাজো কথাটো কওঁ হাজো যিহেতু যদি 2টা বছৰ পূৰ্বে আছু ত্যাগ কৰি যিহেতু তেওঁ প্ৰকাশ দাসে তেওঁ বিজেপি যোগদান কৰিছিল আৰু হাজো সমষ্টি বিশেষকৈ সংখ্যালঘু লোকো আছে আৰু সংখ্যালঘু লোকৰ মাজত লোক থকাৰ উপৰিও যিহেতু হিন্দু ধৰ্মৰ লোকো যথেষ্ট আছে কিন্তু সংখ্যালঘুৰ যিসমূহ লোক আছে সেই লোকসকলৰ কিন্তু বিজেপিতকৈ অসম গণ পৰিষদৰ ভেটি তাত সুদীৰ্ঘ অৰ্থাৎ বিজেপিকে কিন্তু যি সংখ্যালঘু লোকসকলে অগপক বেছি আঁকোৱালি লোৱা দেখিবলৈ পোৱা যায় আৰু তাতে যিহেতু সেই হাজো সমষ্টিত দেখিব পোৱা গৈছে যে তেওঁ প্ৰকাশ দাস যিহেতু যথেষ্ট শক্তিশালী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে 2টা বা 3টা বছৰ ধৰি তেওঁ কাম কাজত লাগি আছে সেইবাবে বিজেপিয়ে সেই সমষ্টিটো অগপক এৰি দিব বিচাৰিছে আৰু অগপক এৰি দিয়াৰ বাবে হাজো শুৱালকুছি সমষ্টিটো হয়তো প্ৰাৰ্থী হ'ব পাৰে প্ৰকাশ দাস আৰু তাৰে বাবে আজি অগপত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁৰ লগতে আজি যিহেতু অগপত যোগদান কৰিব যিহেতু হাইলাকান্দি যিজন বিধায়ক জাকিৰ হুছেইন লস্কৰে তেওঁ যিহেতু ARDF দলত আছিলে ARDF দলৰ পৰা 6 বছৰ ধৰি নিলম্বিত হৈ আছে আৰু নিলম্বিত হোৱাৰ বাবে তেওঁ যিহেতু অগপত যোগদান কৰিব অগপত যোগদান কৰি আলগাপুৰ কাটলিচাৰা যিটো নতুনকৈ সমষ্টি গঠন হৈছে তাৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই যি আচলতে নিৰ্বাচনৰ দিন ঘোষণা হৈছে ইতিমধ্যে ঘোষণা হোৱাৰ পিছত যিহেতু 18 তাৰিখে বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব তাৰ পিছতে যিহেতু অগপৰ প্ৰাৰ্থী তালিকা হয়তো 19 তাৰিখ মানে প্ৰকাশ কৰিব আৰু হয়তো এনেকুৱা ধৰণৰ যি চৰ্চা যিবোৰ আচলতে যিটো পৰমা মডেল বুলি কোৱা হৈছে পৰমা মডেলে বিশেষকৈ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে 21 নিচিনা 26তো এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে আজি তাৰে 2টাকৈ উদাহৰণ আমি দেখিবলৈ পোৱা গৈছে আৰু আজি যিহেতু আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰিছে 4বাৰ বিধায়ক ধন্যবাদ জনাইছো আপোনাক হয় ৰাণীপাটগড় শ্ৰী বুঢ়ী গোসানী দেৱী থানত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৰিছে পূজা অৰ্চনা শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত আশীষ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী
মাৰ্চত বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব 18 মাৰ্চত সন্ধিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিজেপিয়ে এখন তালিকাতে থাকিব বিজেপি প্ৰাৰ্থীৰ নাম এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 18 মাৰ্চত ঘোষণা কৰা হ'ব প্ৰাৰ্থী তালিকা বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব 18 মাৰ্চৰ সন্ধিয়া প্ৰকাশ কৰিব বিজেপি প্ৰাৰ্থী তালিকা আৰু এখন তালিকাতে বিজেপি প্ৰাৰ্থীৰ নাম থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা অধিসূচনা হ'ল অহাকালি বিজেপি দলৰ আমাৰ টিকেট বা মনোনয়নৰ বাবে প্ৰথমখন বৈঠক হ'ব 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব এখনতে হ'ব কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব গতিকে এখনতে তালিকা হ'ব ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব দুৰ্গা মন্দিৰত মই দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ তেতিয়াই মনতে ভাবিছিলোঁ এদিন আহি পূজা এভাগ দিম আজি যিহেতু চৰকাৰী কাম কাজ নাই অলপ নিজকে ৰিলেক্সো লাগি আছিলে দিল্লীলৈকে যাম মাক সেৱা কৰি মাৰ আশীৰ্বাদ ল'লোঁ কংগ্ৰেছৰ কোনো হিন্দু নেতা থাকিব নোৱাৰে 2030ত এজনো হিন্দু নেতা নাথাকে কংগ্ৰেছত ৰাণীত এনেদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ নগাঁৱৰ সাংসদ বিজেপিলৈ আহিলে সাংসদৰ আসন এৰিব লাগিব 2029ত বিজেপিত যোগদান কৰিব বুলি পুনৰ মন্তব্য নতুন সভাপতিৰ বাবে কংগ্ৰেছ দলত বিসম্বাদ হৈছে ৰাইজৰ লগতে কোনো সম্পৰ্ক নাই এতিয়া কংগ্ৰেছ সভাপতিৰ বিসম্বাদৰ বাবে ইজনৰ পিছত সিজনে এৰি আছে কংগ্ৰেছ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে সেই পৰিৱেশ নাই মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই কাৰণ তেওঁ চিটিং MP বিজেপিত আহিলেতো তেওঁৰ MP চিটটো যাবগৈ সেইকাৰণে মই তেওঁৰ সময়টো 2029 ৰাখি থৈছোঁ যেতিয়াৰ পৰা কংগ্ৰেছত নতুন সভাপতি হ'ল তেওঁৰ চিন্তা ধাৰণাটো বেলেগ ৰাইজৰ লগত তেওঁৰ সম্পৰ্কই নাই সেইকাৰণে এজনৰ পিছত এজন মানুহ অসন্তুষ্ট হৈছে মইতো আপোনালোকক ক'ব পাৰোঁ যে 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকে আজি অগপত যোগদান কৰিব প্ৰকাশ দাস আৰু হাইলাকান্দি বিধায়ক জাকিৰ হুছেইন লস্কৰে বিজেপি ত্যাগ কৰি অগপত যোগদান কৰিব প্ৰকাশ দাসে হাজু শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস টিকেটৰ নিশ্চিতি পোৱাৰ পিছতে বিজেপি ত্যাগ কৰিবলৈ হাজুত প্ৰকাশ দাস আমপাৰীত অগপত যোগদান কৰিব প্ৰকাশ দাস আৰু জাকিৰ হুছেইন লস্কৰে আছু ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল প্ৰকাশ দাসে এই বিষয়ে শেহতীয়া খবৰ জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বিক্ৰমৰ সৈতে বিক্ৰম আপোনাৰ ওচৰলৈ আহিছো প্ৰিয়ংকা এই মুহূৰ্তত জল্পনা কল্পনা চলিছে কিছু মুহূৰ্তৰ পাছতেই প্ৰকাশ দাস আহি অগপৰ কাৰ্যালয়ত উপস্থিত হ'ব তাৰ পাছতেই অগপত যোগদান কৰিব প্ৰকাশ দাসে যিহেতু আছু ত্যাগ কৰাৰ পাছতেই প্ৰকাশ দাসে বিজেপিত যোগদান কৰিছিল আৰু তাৰ পাছত হাজু শুৱালকুছি সমষ্টি যেতিয়া SCৰ বাবে সংৰক্ষিত হ'ল তেতিয়া বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ল প্ৰকাশ দাসে সমষ্টিটোত কাম কৰিবলৈ আৰম্ভ কৰিলে কিন্তু অগপ বিজেপিৰ আসন বুজাবুজিৰ যিটো অংক সেই অংকত ক'ৰবাত বিজেপিয়ে এই সমষ্টিটো হাজু শুৱালকুছি সমষ্টিটোৰ সমীকৰণ তেওঁলোকে দেখা পালে আৰু অগপক এই সমষ্টিটো গতাই দিবলৈ তেওঁলোকে চিন্তা কৰিলে আৰু গতাই দিয়াৰ লগে লগে অগপত যেন ক'ৰবাত হাজু শুৱালকুছি সমষ্টিত প্ৰাৰ্থিত্বৰ অভাৱ হ'ল আৰু প্ৰাৰ্থিত্বৰ অভাৱ হোৱাৰ লগে লগেই চিপাঝাৰৰ যিটো মডেল 2021 চনৰ যিটো পৰমা মডেল আছে সেই পৰমা মডেল বিজেপিয়ে ব্যৱহাৰ কৰিলে আৰু এই মুহূৰ্তত প্ৰকাশ দাস বিজেপি ত্যাগ কৰি অগপলৈ আহি আছে ইতিমধ্যে প্ৰকাশ দাসৰ পদত্যাগ পত্ৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে গ্ৰহণ কৰিছে ঠিক একেদৰে আপুনি কেইটামান মুহূৰ্তৰ পূৰ্বে দেখা পালে প্ৰাক্তন বিধায়ক অগপৰ বিধায়ক প্ৰাক্তন সাধাৰণ সম্পাদক ভূপেন ৰায় বিজেপিত যোগদান কৰিলে ভূপেন ৰায় অংকটো হ'ল যে ভূপেন ৰায় অভয়াপুৰীৰ পৰা এইবাৰ যিটো ডিলিমিটেশ্যনৰ পাছত যিটো সমষ্টি বঙাইগাঁৱত গঠন হ'ল অভয়াপুৰী সমষ্টি সেই অভয়াপুৰী সমষ্টিৰ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কিন্তু বিজেপিয়ে বঙাইগাঁৱৰ সেই গুৰুত্বপূৰ্ণ সমষ্টিটো নৱগঠিত সমষ্টিটো অগপক এৰি দিব বিচৰা নাই যাৰ ফলত ভূপেন ৰায়ে
বিজেপিৰ পৰা প্ৰাৰ্থী হ'বৰ বাবে অগপ ত্যাগ কৰি বিজেপিত আজিৰ দিনটোত যোগদান কৰিলে আৰু বিজেপিৰ যে প্ৰাৰ্থী হ'ব ভূপেন ৰায় সেই কথাই মুহূৰ্তত নিশ্চিত হৈছে ঠিক একেদৰে মই আপোনাক আৰু এটা খবৰ দি থওঁ জাকিৰ হুছেইন লস্কৰ আহি আছে জাকিৰ হুছেইন লস্কৰ হৈছে AIUDFৰ বিধায়ক কিন্তু তেওঁ নিলম্বিত হৈছিল বিগত এটা বছৰ AIUDFে তেওঁক নিলম্বন কৰি ৰাখিছিল বিভিন্ন দল বিৰোধী কাৰ্যকলাপত এইগৰাকী জাকিৰ হুছেইন লস্কৰ জড়িত হৈ আছিল আৰু জাকিৰ হুছেইন লস্কৰে কেতিয়াবাই চৰ্চা চলিছিল কিন্তু যোগদানৰ দিন বাৰ মিলা নাছিল আৰু আজিৰ দিনটোত অগপৰ নেতৃত্বত অগপৰ কেন্দ্ৰীয় নেতৃত্বত জাকিৰ হুছেইন হয় বিক্ৰম আপোনাৰ ওচৰলৈ পুনৰ আহিম ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যোগদান কৰিছে আজি যোগদান কৰিব আমবাৰীত প্ৰকাশ দাস আৰু জাকিৰ হুছেইন লস্কৰে আছু ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল প্ৰকাশ দাসে আজি অগপত যোগদান কৰিব প্ৰকাশ দাস আৰু হাইলাকান্দি বিধায়ক জাকিৰ হুছেইন লস্কৰে বিজেপি ত্যাগ কৰি অগপত যোগদান কৰিব প্ৰকাশ দাসে হাজু শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী হ'ব প্ৰকাশ দাস টিকেটৰ নিশ্চিতি পোৱাৰ পিছতে বিজেপি ত্যাগ কৰিবলৈ সাজু হৈছে প্ৰকাশ দাস পুনৰ আহিছো বিক্ৰম আপোনাৰ ওচৰলৈ প্ৰিয়ংকা মই ইতিমধ্যে কৈছো যে জাকিৰ হুছেইন লস্কৰ আহি আছে জাকিৰ হুছেইন লস্কৰ হাইলাকান্দিৰ AIUDFৰ বিধায়ক আছিল আৰু বিগত এটা বছৰ AIUDFে হাইলাকান্দিৰ বিধায়কগৰাকী জাকিৰ হুছেইন লস্কৰক নিলম্বন কৰি থৈছিল তাৰ পাছতেই হাইলাকান্দিৰ এইগৰাকী বিধায়ক AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে অগপত যোগদান কৰিব বুলি চৰ্চা চলিছিল কিন্তু দিন বাৰ মিলা নাছিল আৰু আজিৰ দিনটোত অগপৰ নেতৃত্বৰ পৰা গ্ৰীণ ছিগনেল ইতিমধ্যে জাকিৰ হুছেইন লস্কৰে ইতিমধ্যে পাইছে আৰু প্ৰায় অৰ্ধ শতাধিক লোকক লগত লৈ জাকিৰ হুছেইন লস্কৰে অগপত যোগদান কৰিবলৈ আহি আছে এতিয়া কথাটো হল প্ৰিয়ংকা আমি আগতে দেখা পাওঁ যে দল বাগৰৰ ৰাজনীতি নিৰ্বাচনৰ পূৰ্বে দল বাগৰৰ ৰাজনীতি নেতাসকলৰ মাজত দেখিবলৈ পোৱা যায় কিন্তু বিজেপি অগপৰ মিত্ৰতাটো যেতিয়া সুদৃঢ় হল বিজেপি আৰু অগপৰ মাজত যেতিয়া মিত্ৰতাৰ মাজত আচলতে বন্দী হল তাৰ পাছত কিন্তু আমি 2021 চনৰ পৰা আমি দেখা পাইছো যে এটা মডেল তেওঁলোকে ব্যৱহাৰ কৰিছে নিখাতুৰ ভিতৰতে বিজেপিৰ পৰা অগপলৈ প্ৰাৰ্থী লৈ অনা হয় আৰু নিখাতুৰ ভিতৰতে অগপৰ পৰা বিজেপিলৈ প্ৰাৰ্থী লৈ অনা হয় আৰু তেওঁলোকক টিকট দি বিধায়ক বনোৱা হয় এইবাৰো একেই হৈছে চিপাজত একেই হৈছিল অগপৰ পৰা গৈ বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশী বিধায়ক হৈছিল সেয়া আমি দেখা পাইছিলো ঠিক একেদৰে এইবাৰো আপুনি দেখা পালে যে ভূপেন ৰায় অভয়াপুৰীত বিধায়ক হ'বলৈ অগপৰ পৰা গৈ বিজেপিত যোগদান কৰিছে একেদৰে কেইটামান মুহূৰ্তৰ পাছত যেন ইয়াৰ প্ৰতিদান হিচাপে দিছে প্ৰকাশ দাসে কেইটামান মুহূৰ্তৰ পাছত বিজেপিৰ পৰা পদত্যাগ কৰিলে ইতিমধ্যে বিজেপি এৰি অগপত যোগদান কৰিব এই আমবাৰী কাৰ্যালয়লৈ প্ৰকাশ দাস আহি আছে গতিকে এই দুটা সমষ্টি অভয়াপুৰী সমষ্টি আৰু নৱগঠিত এইটো হাজু শুৱালকুছি সমষ্টি লাভালাভ কাৰ হ'ব কি অংক তেওঁলোকৰ হ'ব সেয়া কিন্তু সময়ত নিৰ্ধাৰিত হ'ব ভোটাৰ ৰাইজে ধন্যবাদ জনাইছো বিক্ৰম প্ৰকাশ দাসৰ পদত্যাগ পত্ৰ এখন পাইছোঁ আজি পুৱাই পাইছোঁ ৰাতিপুৱাই মোৰ ঘৰলৈ আহিছিলে প্ৰকাশ দাস তেখেতে বিশেষ ৰাজনৈতিক পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ পৰা তেখেতে পদত্যাগ কৰিছে এইখিনি খবৰ আমি পাইছোঁ তেখেতে আমাক জনোৱা নাই তেখেতে কোন দলত যাব কিন্তু বা ৰাজনৈতিক দলত যাব নে নাযায় কিন্তু আমাৰ দলৰ পৰা তেখেতে পদত্যাগ কৰিছে অগপ দলে তেখেতক লৈ যদি কিবা চিন্তা কৰিছে অগপ দলৰ নেতৃত্বই ক'ব পাৰিব কিন্তু আমিও শুনি আছোঁ এনেকুৱা ধৰণৰ কথাবিলাক যে প্ৰকাশ দাস হাজো শুৱালকুছিৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী গতিকে তেখেতৰো এটা ৰাজনৈতিক লিপ্সা বা ইচ্ছা আছে গতিকে কিদৰে তেখেতৰ ৰাজনৈতিক ইচ্ছা পূৰণ কৰে অগপ দলে সেইটো অগপ দলে বিচাৰ কৰিব কিন্তু আমাৰ দলৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে আজি অব্যাহতি লৈছে কংগ্ৰেছে বিন্দাকান্দি এজেপিক এৰি দিয়াক লৈ বিক্ষোভ কংগ্ৰেছ কৰ্মীৰ দবকা ৰাজীৱ ভৱন লণ্ডভণ্ড কৰিছে কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ নেতাৰ ৰয়হান উদ্দিনক টিকেট প্ৰদান নকৰাত দলৰ কৰ্মী আৰু সমৰ্থকে লণ্ডভণ্ড কৰিছে ৰাজীৱ ভৱন নিশা কংগ্ৰেছ কৰ্মীয়ে ভৰিৰে মোহাৰি পেলাইছে সাংসদ ৰকিবুল হুছেইনৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ ফালি জ্বলাই দিছে কংগ্ৰেছ কৰ্মীসকলে ক্ষুব্ধ কংগ্ৰেছী মতে ৰকিবুল হুছেইনৰ বাবে বিন্দাকান্দিত প্ৰাৰ্থী দিব নোৱাৰিলে কংগ্ৰেছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এনেদৰে দবকা ৰাজীৱ ভৱনৰ বিক্ষোভ কাৰ্যসূচী গঢ়ি তুলিছে ৰাজীৱ ভৱনত এক প্ৰকাৰ উত্তপ্ত কৰি তুলিছে কংগ্ৰেছ কৰ্মীসকলে ৰাজীৱ ভৱনৰ পৰা আঁতৰাই পেলাইছে কংগ্ৰেছৰ প্ৰতীকো দবকা আহিলে আমি চাই ল'ম কেনেকুৱা সময়
বেটারে কুবাইছে আমি কুবাম স্যান্ডেলের কুবাম আমি রকিবুল সরক স্যান্ডেলের কুবাম দবকাত তয়ক সামগ্রী মানুহে বেটারে দলিয়াইছে পিটিছে আমি তেনেকুৱা দবকাত কৰিম তেওঁৰ ল'ৰা এজন অযোগ্য সন্তানক আজি দি দিছে আমাক দিয়া নাই আমাক প্ৰতাৰণা কৰিছে দলাল এই দলালক আমি উচিত প্ৰত্যুত্তৰ দিম প্ৰয়োজন হ'লে আমি সামগ্ৰী তাক হৰুৱাই দেখুৱাই দিম এইখিনি ক'লো আৰু পৰৱৰ্তী খেলটো আপোনাৰ কি হয় আপোনালোকে চাই থাকিব আৰু চাব আপোনালোকে রকিবুলক গম পোৱাই দিম আমি রকিবুল হুসেন হেমন্ত বিশ্ব শর্মাৰ লগত তেখেতৰ লিংক আছে ইণ্টাৰনেট লিংক আছে তেখেতৰ ভাল এটা বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ আছে সেইকাৰণে তেখেতে এনেকুৱা কৰিব পাইছে ইণ্টাৰনেট লিংক আছে তেখেতৰ কংগ্ৰেছৰ যিমান নেতাবোৰ আছে যিমান ডাঙৰ ডাঙৰ নেতাবোৰ চবৰ বিজেপিৰ লগত লিংক আছে হেমন্ত বিশ্ব শৰ্মাৰ লগত লিংক আছে এইটো আমি 100% আজিৰ ডেটত গম পাইছোঁ কাৰণ মন্ত্ৰী এম এল ল'ৰা বোলে টিকেট পাব সাধাৰণ মানুহ টিকেট নাপাব আমি সাধাৰণ মানুহ কিয় কংগ্ৰেছ কৰি আছোঁ তেতিয়াহ'লে আজিৰ পৰা সেইকাৰণে আমি কংগ্ৰেছ ত্যাগ দিছোঁ মই এজন কংগ্ৰেছৰ প্ৰতীক চিহ্নত কাউন্সিলৰ খেলি হোৱা ল'ৰা হয় সুতাৰগাঁও জিপিৰ এপি মেম্বাৰ হয় মই কংগ্ৰেছৰ প্ৰতীক চিহ্নত মানুহে ৰাইজে ভোট দিছে আমাৰ হাই কমাণ্ডক আমি বাৰ মানা কৰিছোঁ যে এখন মাইনৰিটি সমষ্টি ইয়াত এজেপিৰ কোনো প্ৰতীকত মাইনৰিটি মানুহে ভোট নিদিয়ে বিগত কেইবা দশক ধৰি কেইবা বছৰ ধৰি বীণাকান্তি সমষ্টিত কংগ্ৰেছৰ টিকেট দিয়া নহয় ইয়াৰ কাৰণটো কি বীণাকান্তি সমষ্টিৰ গোটেই ৰাইজে জানে ইয়াত টকাৰ ইমান লেনদেন হৈছে আৰু প্ৰথম কথা হ'ল যে মই আপোনালোকক কৈছোঁ যে মোৰ নাম তানজিল হুছেইন নহয় যে মই টিকেট পাম মোৰ নাম প্ৰতীক বৰদলৈ নহয় যে মই টিকেট পাম মোৰ নাম আৰু বহুত এমএলএৰ পুত্ৰ আছে মিনিষ্টাৰৰ পুত্ৰ আছে সাংসদসকলৰ পুত্ৰ আছে গোটেই লিষ্টত আপোনালোকে চাব সাংসদ এমএলএ মন্ত্ৰীবিলাকৰ পুত্ৰ গতিকে মই অকল কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ প্ৰতীক বিচাৰিছিলোঁ বীণাকান্তি সমষ্টিত মই মোৰ নেতাসকলক হাইকমাণ্ডক এটা বস্তু বাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ যে এইখন হ'ল 93% মাইনৰিটি সমষ্টি আৰু এই মাইনৰিটি সমষ্টিখনত আৰু আমাৰ এখন চেঞ্চিটিভ সমষ্টি এই সমষ্টিখন হ'ল বীণাকান্তি সমষ্টি এইখন এটা স্বাভিমানী সমষ্টি এইখন সমষ্টিৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবিয়ে কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে গতিকে মই বাৰ এইসকলক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে আপোনালোকে এই যিটো দল এজেপিৰ প্ৰতীক ইয়াত দিব নালাগে বিন্দাকান্দিত এআইডিৰ প্ৰধান বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰা ঘোষণা কৰাৰ পিছতে ৰাজনৈতিক পৰিৱেশ তৎপৰ হৈ উঠিছে এই ঘোষণাৰ পিছতে কংগ্ৰেছ আৰু বিজেপিৰ কেইবাজনো নেতা কৰ্মীয়ে আজমলক সাক্ষাৎ কৰিছে ইয়াৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী তথা অধিবক্তা ৰহিনা ৱাৰিছ চৌধুৰীয়ে কৰা সৌজন্যমূলক সাক্ষাৎ বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে মই তেখেতক দেখা কৰিব আহিছোঁ মই আগৰ পৰাই বদৰুদ্দিনৰ লগত মোৰ আগৰ পৰাই এটা সম্পৰ্ক আৰু আজি আহিছোঁ এইটো থাকিবই We are very happy today. We are very happy. মই আগৰ পৰাই বদৰুদ্দিনৰ লগত মোৰ আগৰ পৰাই এটা সম্পৰ্ক আৰু আজি আহিছোঁ এইটো থাকিবই ওড়িশা কটকৰ এছচিবি চৰকাৰী মেডিকেল কলেজত বিধ্বংসী অগ্নিকাণ্ড জুইত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে 10জনকৈ ৰোগীক উদ্ধাৰৰ সময়ত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে 11জনকৈ কৰ্মচাৰীও পুৱতি নিশা 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰত হঠাৎ জুয়ে চানি ধৰে হস্পিটেলখনৰ ট্ৰমা কেয়াৰৰ ICU আৰু মুহূৰ্ততে জুয়ে চানি ধৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় হস্পিটেলখনত লগে লগে চিকিৎসালয়ত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ আৰম্ভ কৰে অভিযান অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰাৰ পূৰ্বে ICUত চিকিৎসাধীন 10জনকৈ ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি লয় অগ্নিকাণ্ডত নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ঘটনাৰ কিছু সময় পিছতে স্বাস্থ্যমন্ত্ৰী মুকেশ মহলিঙৰ সৈতে এছচিবি মেডিকেল কলেজত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় অগ্নিকাণ্ডত আহত ৰোগীসকলক সাক্ষাৎ কৰি আশু আৰোগ্য কামনা কৰি নিহত পৰিয়ালক 25 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে ইপিনে ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিহতৰ আত্মীয়লৈ সমবেদনা আগবঢ়োৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ তৰফৰ পৰা নিহতৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকলক 50,000 টকা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে निश्चित रूप में जुडिशियल इंक्वायरी हाई लेवल इंक्वायरी हम सबका डिमांड है हाई लेवल इंक्वायरी हो समय के अंदर हो और समय के अंदर सामने भी आए और समय के अंदर सिस्टम सुधार करने है सुधार भी किया जाए आप तो टेक्निकली आउट है क्या खामी कहाँ था आप तो आपने देखा होगा देखिए वो तो मैं पूरा कमेंट नहीं कर पाऊंगी बट जो देख के लगा कि फायर सिस्टम ही काम नहीं करा स्प्रिंकलर काम नहीं करा कि जो ऑपरेटर्स थे वो लोग भी नहीं चला पाए तो ऑपरेटर्स ट्रेंड थे कि नहीं थे कहाँ से एम्प्लॉयड थे डायरेक्ट थे कि आउटसोर्सिंग से थे फायर
उसका जिम्मेदारी में कौन है डिपार्टमेंट का क्या रिस्पॉन्सिबिलिटी है, मॉनिटरिंग ऑडिट नहीं हुआ, तो ये सब जगह में डेफिनेटली गैप है और ये गैप को जल्द से जल्द इंक्वायरी होकर सामने आने की जरूरत है एंड आगे में सुधार की जरूरत है। নলবাৰী তন্ত্ৰ সংকৰাত জ্যেষ্ঠ ভাতৃয়ে প্ৰাণ ল'লে এজনৰ হৰজ্যোতি হালৈৰ আক্ৰমণত হীৰকজ্যোতি হালৈ নিহত হৈছে চুকা অস্ত্ৰৰে হীৰকজ্যোতি হালৈক আক্ৰমণ কৰিছে জ্যেষ্ঠ ভাতৃয়ে হৰজ্যোতিৰ চুকা অস্ত্ৰৰ আক্ৰমণত নিহত হৈছে কনিষ্ঠ ভাতৃ হীৰক নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হৰজ্যোতি হালৈক অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি সমূহীয়া তিথি জুবিনৰ কাহিলীপাৰা বাসগৃহত শ্ৰাদ্ধ অনুষ্ঠানৰ লগতে ভাগৱত পাঠ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে শ্ৰাদ্ধ অনুষ্ঠানত জুবিন গাৰ্গৰ বাবে নিজ হাতে ৰান্ধিছে গৰিমা গাৰ্গে কচ মাছ খাই ভাল পোৱা জুবিনলৈ কচ মাছ আৰু ফুলকবি বিলাহী প্ৰিয় শাকৰ ভাজি ৰান্ধিছে পত্নী গৰিমাই আনহাতে জুবিন ক্ষেত্ৰতো সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে সমূহীয়া তিথিত পুৱাৰে পৰা জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ আজিও জুবিন গাৰ্গৰ ন্যায়ৰ আশাত বন্তি সমগ্ৰ ৰাজ্যবাসী ন্যায় দিয়াটো আদালতৰ তেতিয়া চলি আছে গতিকে সেইখিনি কোনে কেনেকৈ পাৰে সেইটো যদি তেওঁৰ হাতত সেইখিনি কৰ্তৃত্ব আছে তেতিয়াহ'লে তেওঁ দিয়ক আৰু যদি সেইখিনি সম্পূৰ্ণ আদালতৰে মানে কৰ্তৃত্ব আচলতে আদালতেই দিব লাগে তেতিয়াহ'লে সেইখিনি আদালতৰ ক্ষিপ্ৰতৰ হোৱাটো আমি সেইটোৱে বিচাৰিছোঁ সামাজিক মাধ্যমত চলি আছে যে সকলোৱে অনুদান দিয়ক সকলোৱে দান কৰি জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে বুলি এটা সামাজিক মাধ্যমত চলি আছে সেইটোতো ৰাইজৰ কথা ন সেইটো আপোনালোকে উত্তৰটো বেছি ভালকৈ দিব পাৰিব কাৰণ কৰ্তৃত্বটোতো মোৰ হাতত নাই গতিকে মইতো একো তেনেকৈ আগবাঢ়িব ক'ব নোৱাৰোঁ কৰিব নোৱাৰোঁ সেইটো সম্পূৰ্ণ ৰাইজৰ মানে যদি তেওঁলোকৰ হাতত তেওঁলোক যদি সন্মিলিত হয় তেতিয়াহ'লে হয়তো তেওঁলোকে সেই কথাটো চৰকাৰৰ লগত পাতক কাৰণ মাটিখিনি চৰকাৰে দি থৈছে গতিকে আমি তাত গৈ পেলাই এতিয়া কাৰোবাৰ বেলেগৰ মাটিতটো আমি কিবা এটা নিৰ্মাণ কৰিবগৈ নোৱাৰোঁ যেতিয়ালৈকে আমাৰ হাতত অথৰিটিটো দিয়া নহয় গতিকে সেই প্ৰশ্নটো আচলতে মোলৈ আহিব নালাগে সেইটো আপোনালোকৰ বাবেই এটা প্ৰশ্ন সেইটো ৰাইজে সন্মিলিত হৈ কিবা যদি কথা পাতে চৰকাৰৰ লগত কিবা সিদ্ধান্ত লয় তেতিয়াহ'লে তেওঁলোকে সেয়া তেনেকৈ আগবঢ়াটো হয়তো তেওঁলোকে যদি ভাবিছে সেইটো বেছি ভাল হ'ব তেনেকৈ আগবাঢ়ক আজি আচলতে একদম অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে সমূহীয়া তিথিটো আমাৰ কাম চলি আছে যিখিনি বৈদিক কাম আৰু আগফালে ভাগৱত পাঠ গীতা পাঠ প্ৰসংগীয় নামৰ ব্যৱস্থা কৰা হৈছে তেখেতসকল আহি কামত লাগি আছে এনেই 19 তাৰিখ যদি দিনটো আছিলে আজি তিথি মতে আমি কামটো কৰা হয় তিথি মতে হয় গতিকে সেই আয়োজন চলি আছে ন্যায় প্ৰসংগ ওলাই আছে ন্যায় কাম চলি আছে আদালতত গৰিমা আৰু মমন গৈয়ে আছে যদিও লেহেমীয়া হৈছে আমি আৰু আশাৰে বাট চাই আছোঁ আমি দাবী কৰা বাদে একো কৰিব নোৱাৰোঁ গতিকে ন্যায় দাবী কৰিছোঁ ন্যায় পাওক জুবিন গাৰ্গৰ নিচিনা এজন মানে মহান ব্যক্তি যি লোকৰ কাৰণে গোটেই জীৱন চিন্তা কৰিলে গতিকে ন্যায় পোৱাটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ন্যায় পাব বুলি আশা ৰাখিছোঁ ক'বলৈ মই একোৱে ক'বই পৰা নাই মানে কি হৈ আছে মানুহ ইমান টাইম লাগিছে দাদাৰ যে আজি 6 মাহ হৈ গ'ল ইমান টাইম কিয় কৰি আছে চৰকাৰে কেতিয়াকৈ পাম ন আমি ন্যায় সেইটোৱে লাগে আজি কেনেধৰণে আপোনালোকে নীতি নিয়মখিনি কৰিব নীতি নিয়ম বৌ আহি আছে বৌৱে ভালকৈ জানে দাদা জানে মন্দাহঁতি গোটেই নীতি নিয়মখিনি আপুনিয়ে কৰিব দাদা মন্দাটো বৌ আছে চাওঁতে চাওঁতে ছমাহ হ'ল জুবিন গাৰ্গৰ মৃত্যু আজিও জুবিন গাৰ্গৰ ন্যায়ৰ আশাত বন্দী হৈ আছে সমগ্ৰ ৰাজ্যবাসী আজি ছমহীয়া তিথি উপলক্ষে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ বাসগৃহত পুৱাৰে পৰা ভিৰ সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰিছে কাহিলীপাৰাত শ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰা হৈছে আজিও জুবিন গাৰ্গৰ ন্যায়ৰ আশাত বন্দী হৈ আছে ন্যায় লাগিবই বুলি অনুৰাগীসকলে
দাবী জনাইছে জুবিন ক্ষেত্ৰতো আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলৰ ভিৰ এফালে দেখিব পোৱা গৈছে জুবিন পত্নী গৰিমাই শ্ৰাদ্ধ উপলক্ষে এনেদৰে প্ৰিয় খাদ্য ৰন্ধাত ব্যস্ত হৈ আছে পুৱাৰে পৰা অনুৰাগীসকলৰ ভিৰ শ্ৰাদ্ধৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰা হৈছে কিন্তু ন্যায় পোৱা নাই আজিও মৰমৰ শিল্পীগৰাকীয়ে তাক লৈ খুব দেখিবলৈ পোৱা গৈছে সকলোৰে মন ন্যায় দিয়াটো আদালতত এতিয়া চলি আছে গতিকে সেইখিনি কোনে কেনেকৈ পাৰে সেইটো যদি তেওঁৰ হাতত সেইখিনি কৰ্তৃত্ব আছে তেতিয়াহ'লে তেওঁ দিয়ক আৰু যদি সেইখিনি সম্পূৰ্ণ আদালতৰে মানে কৰ্তৃত্ব আচলতে আদালতেই দিব লাগে তেতিয়াহ'লে সেইখিনি আদালতৰ ক্ষিপ্ৰতৰ হোৱাটো আমি সেইটোৱে বিচাৰিছোঁ সামাজিক মাধ্যমত চলি আছে যে সকলোৱে অনুদান দিয়ক সকলোৱে দান বৰঙণিৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে বুলি এটা সামাজিক মাধ্যমত চলি আছে সেইটোতো ৰাইজৰ কথা ন সেইটো আপোনালোকে উত্তৰটো বেছি ভালকৈ দিব পাৰিব কাৰণ কৰ্তৃত্বটোতো মোৰ হাতত নাই গতিকে মইতো একো তেনেকৈ আগবাঢ়িব ক'বও নোৱাৰোঁ কৰিবও নোৱাৰোঁ সেইটো সম্পূৰ্ণ ৰাইজৰ মানে যদি তেওঁলোকৰ হাতত তেওঁলোক যদি সন্মিলিত হয় তেতিয়াহ'লে হয়তো তেওঁলোকে সেই কথাটো চৰকাৰৰ লগত পাতক কাৰণ মাটিখিনি চৰকাৰে দি থৈছে গতিকে আমি তাত গৈ পেলাই এতিয়া কাৰোবাৰ বেলেগৰ মাটিতটো আমি কিবা এটা নিৰ্মাণ কৰিবগৈ নোৱাৰোঁ যেতিয়ালৈকে আমাৰ হাতত অথৰিটিটো দিয়া নহয় গতিকে সেই প্ৰশ্নটো আচলতে মোলৈ আহিব নালাগে সেইটো আপোনালোকৰ বাবেই এটা প্ৰশ্ন সেইটো ৰাইজে সন্মিলিত হৈ কিবা যদি কথা পাতে চৰকাৰৰ লগত কিবা সিদ্ধান্ত লয় তেতিয়াহ'লে তেওঁলোকে সেয়া তেনেকৈ আগবঢ়াটো হয়তো তেওঁলোকে যদি ভাবিছে সেইটো বেছি ভাল হ'ব তেনেকৈ আগবাঢ়ক আজি আচলতে একদম অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে সমূহীয়া তিথিটো আমাৰ কাম চলি আছে যিখিনি বৈদিক কাম আৰু আগফালে ভাগৱত পাঠ গীতা পাঠ আৰু প্ৰসংগীয় নামৰ ব্যৱস্থা কৰা হৈছে তেখেতসকল আহি কামত লাগি আছে এনেই 19 তাৰিখ যদিও দিনটো আছিলে আজি তিথি মতে আমি কামটো কৰা হয় তিথি মতে হয় গতিকে সেই আয়োজন চলি আছে ন্যায় প্ৰসংগ ওলাই আছে ন্যায় কাম চলি আছে আদালতত গৰিমা আৰু মমন গৈয়ে আছে যদিও লেহেমীয়া হৈছে আমি আৰু আশাৰে বাট চাই আছোঁ আমি দাবী কৰা বাদে একো কৰিব নোৱাৰোঁ গতিকে ন্যায় দাবী কৰিছোঁ ন্যায় পাওক জুবিন গাৰ্গৰ নিচিনা এজন মানে মহান ব্যক্তি যি লোকৰ কাৰণে গোটেই জীৱন চিন্তা কৰিলে গতিকে ন্যায় পোৱাটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ন্যায় পাব বুলি আশা ৰাখিছোঁ ক'বলৈ মই একোৱে ক'বই পৰা নাই মানে কি হৈ আছে মোক ইমান টাইম লাগিছে দাদাৰ যে আজি 6 মাহ হৈ গ'ল ইমান টাইম কিয় কৰি আছে চৰকাৰে কেতিয়াকৈ পামনো আমি ন্যায় সেইটোৱে লাগে আজি কেনেধৰণে আপোনালোকে নীতি নিয়মখিনি কৰিব নীতি নিয়ম বৌ আহি আছে বৌৱে ভালকৈ জানে দাদা জানে মন্দাহঁতি গোটেই নীতি নিয়মখিনি আপুনিয়ে কৰিব দাদা মন্দাটো বৌ আছে পাব জুবিন গাৰ্গে চাওঁতে চাওঁতে 6 মাহ হ'ল আজি ছমহীয়া তিথি কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ন্যায় কথা বা ন্যায় পোৱা নাই জুবিন গাৰ্গে এনেদৰে খুব এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে দুখ দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলৰ মনত পৰিয়ালবৰ্গৰ মনত আজিও পত্নীৰ প্ৰশ্ন অনুৰাগীৰ প্ৰশ্ন কেতিয়া ন্যায় পাব মৰমৰ শিল্পীগৰাকীয়ে আজি ছমহীয়া তিথি উপলক্ষে জুবিন গাৰ্গৰ শ্ৰাদ্ধ অনুষ্ঠান কাহিলীপাৰাত অনুষ্ঠিত হৈছে পুৱাৰে পৰা সৰ্বধৰ্মৰ পাঠ আয়োজন কৰা হৈছে ছমহীয়া তিথি উপলক্ষে পুৱাৰে পৰা ভিৰ দেখিবলৈ পোৱা গৈছে কাহিলীপাৰাৰ বাসগৃহত আজি ছমহীয়া তিথিত মৰমৰ শিল্পীগৰাকীক সোঁৱৰিছে সকলোৱে মৰমৰ শিল্পীগৰাকীয়ে ন্যায় কেতিয়া পাব তাৰে আশাত যেন আজিও বন্দী সমগ্ৰ ৰাজ্যবাসী জুবিনে ভালপোৱা প্ৰিয় খাদ্য ৰন্ধাত ব্যস্ত হৈ আছে পত্নী গৰিমা শইকীয়াগাৰ আজি পুৱাৰে পৰা সকলো নীতি নিয়মেৰে আয়োজন কৰা হৈছে ছমহীয়া তিথি শ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰা হৈছে চাওঁতে চাওঁতে সময় বাগৰি 6 মাহ হ'ল কিন্তু মৰমৰ শিল্পীগৰাকীয়ে আজিও নাপালে ন্যায় জুবিন ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা অনুৰাগীসকলৰ ভিৰ ছমহীয়া তিথি উপলক্ষে জুবিন ক্ষেত্ৰত ভিৰ কৰিছে অনুৰাগীয়ে
জুবিন ক্ষেত্ৰৰ পৰা আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক মৌচুমৰ সৈতে। মৌচুম, আপোনাৰ ওচৰলৈ আহিছোঁ। হয় প্ৰিয়ংকা, নিশ্চয়কৈ আজিৰ দিনটোতো দেখা গৈছে জুবিন ক্ষেত্ৰত পুৱাৰে পৰা অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। অনুৰাগীসকলে জুবিন ক্ষেত্ৰত উপস্থিত হৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকীক। আৰু ছমাহৰ দিনটোত আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে। শদিয়াৰ লোকসকলেও আমি বাইক লৈছিলোঁ, তেওঁলোকেও আহি উপস্থিত হৈছিলে কিছু মুহূৰ্তৰ আগলৈকে। আৰু এই মুহূৰ্ততো যথেষ্ট সংখ্যক অনুৰাগী আছে আৰু তেওঁলোকে ইয়াত চাকি ধূপ জ্বলাইছে আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। নিশ্চয়কৈ আৰু প্ৰসংগ উত্থাপন হৈছে জুবিন ক্ষেত্ৰত নিৰ্মাণৰ কাম কিছু লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে ইয়াত উপস্থিত হোৱা একাংশ অনুৰাগীয়ে। আৰু সমান্তৰালকৈ যি ন্যায়ৰ প্ৰসংগও উত্থাপন হৈছে, ন্যায়ৰ প্ৰসংগৰ কথাও একাংশ অনুৰাগীয়ে উল্লেখ কৰিছে। আৰু বৰ্তমান জুবিন ক্ষেত্ৰত এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে চাকি ধূপ জ্বলাইছে আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। উপস্থিত যি অনুৰাগীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, ক'ৰ পৰা আহিছে? আমি নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ। ক'ৰ পৰা বুলিবলৈ? নৰ্থ গুৱাহাটী। হয়। জুবিন ক্ষেত্ৰত আহি অনুভৱ কেনেকুৱা, কি হ'ব এই মুহূৰ্তত? আজি বৰ্তমানতো জুবিন ক্ষেত্ৰত ভালেই লাগিছে। দাদা কেতিয়া স্মৃতি চালোঁ, সকলোবিলাক ঘূৰা ফুৰা কৰিলোঁ। এতিয়া আৰু অলপমান ডেভেলপ হ'লে ভাল হয়। যিখিনি বাকী ৰখা কাম আছে সেইখিনি সুবিধা হ'লে ভাল হয়। নিশ্চয়কৈ আৰু অনুৰাগী আছে অন্য, তেওঁলোকৰ ওচৰলৈ যাম। চাকি ধূপ জ্বলাইছে জুবিন ক্ষেত্ৰত আহি, কি ক'ব, ক'ৰ পৰা আহিছে? মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ। অনুভৱটো কি ক'ম আৰু, ন্যায় পোৱা নাই, মনটো বেয়া লাগি আছে। আমি যিটো চৰকাৰে কৈছিলে ন্যায় দিম বুলি ইলেকশ্যনৰ আগত, গতিকে ন্যায় নাপালোঁ। আজি 6 মাহ সেই সূত্ৰে মোৰ খুৰী, মোৰ বাইদেউ যোৰহাটৰ পৰা আহিছে, গতিকে আহিছোঁ আৰু মনটো বেয়া। আৰু অনুৰাগীসকলৰ সৈতে কথা পাতিম। আপোনালোকে চাকি জ্বলাইছে ইয়াতে, ক'ৰ পৰা আহিছে, কি ক'ব? আমি যোৰহাটৰ পৰা আহিছোঁ। জুবিনৰ আমাৰ অনুৰাগী লাগে আৰু সেইটোৱে। নিশ্চয়কৈ এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে। আমি অন্য দিশত যিসকল অনুৰাগী আছে তেওঁলোকৰ ওচৰলৈ যাম। আৰু পুৱাৰে পৰা আচলতে অনুৰাগীসকল আহিছে ভিন্ন প্ৰান্তৰ পৰা, তেওঁলোকে আহি ইয়াত চাকি ধূপ জ্বলাইছে আৰু কিছু সময় প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম সৰণস্থলীত ৰৈছে আৰু তাৰপিছত তেওঁলোকে এই স্থানৰ পৰা গুচি গৈছে। আৰু অন্য অনুৰাগী আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। বাইদেউ, ক'ৰ পৰা আহিছে, কি ক'ব জুবিন ক্ষেত্ৰত? হয়, আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছিলোঁ, মানে গুৱাহাটী আমি ডিউটি কৰিব গৈছিলোঁ, PM ডিউটি। আজি আমি আহিছোঁ ৰিটাৰ্ণো, মানে ইয়াত জুবিনদাৰ ক্ষেত্ৰত সোমাই যাম বুলি আহিলোঁ। বহুত দুখ লাগিছে। জুবিনদাৰ কেনেকৈ ৰাখিছে, অকণ ভালকৈ ৰাখিব লাগে, ক'ব নোৱাৰোঁ। নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব জুবিন ক্ষেত্ৰত আহি? বৰ দুখ পাইছোঁ, সঁচাকৈ বহুত দুখ লাগিছে। কিনো ক'ম আৰু, বুজাবই পৰা নাই, বহুত দুখ লাগিছে। অকণমান ভালকৈ যদি মেৰামতি কৰি ৰাখে তেওঁক আমি সকলোৱে ভাল পাম আৰু, সেইটোকে কৈছোঁ মই। নিশ্চয়কৈ এওঁলোকে অশ্ৰুসিক্ত নয়নেৰে আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকীক। আৰু তেওঁলোকে কৈছে যে জুবিন ক্ষেত্ৰ আৰু কিছু ভাল কৰিব লাগিছিল বা ভাল হ'ব লাগিছিল, তেনেদৰে কৈছে মন্তব্য। আৰু নিশ্চয়কৈ আৰু অনুৰাগীসকল আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। নিশ্চয়কৈ বাইদেউ, আপোনাৰ সৈতে কথা পাতোঁ। ক'ৰ পৰা আহিছে বাইদেউ, কি ক'ব জুবিন ক্ষেত্ৰত আহি কেনেকুৱা অনুভৱ? আমি গোলাঘাটৰ পৰা আহিছোঁ। কি ক'ব জুবিন ক্ষেত্ৰত? কি ক'ম মানে, ইয়াত বহুত দুখ লাগিছে। নিশ্চয়কৈ এনেদৰে অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে, ইয়াত চাকি ধূপ জ্বলাইছে। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পুৱাৰে পৰা অনুৰাগীসকল অহা পৰিলক্ষিত হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে, কি ক'ব জুবিন ক্ষেত্ৰত? নকওঁ মই। হয়, নিশ্চয়কৈ কিছু একাংশই আচলতে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। পুৱাৰে পৰা আমি সেই দৃশ্য নিজে অসমৰ খ্ৰীষ্ট দৰ্শক দেখুৱাইছিলোঁ যে একাংশই যি ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে সমান্তৰালভাৱে, যি আচলতে জুবিন ক্ষেত্ৰৰ এই স্থানত যি অনুৰাগীয়ে আগবঢ়োৱা সামগ্ৰীসমূহ ৰখা হৈছিল, সেই স্থানত বৰষুণ পৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। কালি দিনটোত দেখা গৈছিল গৰিমা গাৰ্গ শইকীয়া, প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী, লগতে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলে আহি এনেদৰে তিৰপাল বান্ধি দিছিলে, যি স্থানত আচলতে অনুৰাগীসকলে তেওঁলোকৰ মৰমৰ উপহাৰসমূহ দিছিলে। আৰু সেই উপহাৰসমূহ ৰখা স্থানত এনেদৰে তিৰপাল টানি দিছে, কিয়নো এই স্থানত বৰষুণ পৰিছিল আৰু বৰষুণত বহু সামগ্ৰী নষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছিলে। তাৰ পাছতে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী এই স্থানত আহি উপস্থিত হৈছিলে আৰু নিজাববীয়াকৈ এনেদৰে তিৰপাল বান্ধি দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু
নিশ্চয়কৈ নিৰ্মাণ কাৰ্যৰ কথা যদি উল্লেখ কৰোঁ এই মুহূৰ্তত নিৰ্মাণ কাৰ্যৰ বাবে যি বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে জেচিবিৰে মাটি খান্দি থকা হৈছে আৰু কিন্তু কিছু লেহেমীয়া হোৱাৰ অভিযোগ যিহেতু 6 মাহ অতিক্ৰম কৰিলে আৰু হয় আজি 6 মাহ অতিক্ৰম কৰিলে মৌচম চাওঁতে 6 মাহ হ'ল আৰু সকলোৱে আজিও দেখা পোৱা গৈছে অনুৰাগীসকলৰ চকুত আজিও চকু পানী জুবিন গাৰ্গৰ এনেদৰে সমাধি ক্ষেত্ৰত আহি পিলে সকলোৱে চকু পানী টুকিছে আজি দিনটোতো এনে পৰিৱেশ দেখিবলৈ পাইছে 6 মাহ পিছতো শিল্পীগৰাকীৰ প্ৰতি যি মৰম হেয়া কোনো ক্ষেত্ৰতে কম হোৱা নাই বা যেটো শিল্পীগৰাকীৰ প্ৰতি আজিও ন্যায় কৰি আছে বা ন্যায়ৰ দাবীত বা অকমান ভালকে ৰাখক মেৰামতি কৰক এনে ধৰণৰ যিখিনি দাবী আজিও দেখিবলৈ পোৱা গৈছে আজি সমহীয়া তিথি উপলক্ষে পুৱাৰে পৰা অনুৰাগীসকলে দেখা পোৱা গৈছে ভিৰ কৰিছে পুৱাৰে পৰা জুবিন ক্ষেত্ৰক জুবিন গাৰ্গক খুৱৰি এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আজি কিবা সৰ্বধৰ্ম বা কিবা আয়োজন কৰিছে নেকি শ্ৰাদ্ধ অনুষ্ঠান জুবিন ক্ষেত্ৰত নাম প্ৰসংগ হয় আসলতে কিছু সময় পূৰ্বে আসলতে ইয়াতে নাম প্ৰসংগ কৰা হৈছিলে আৰু পূৰ্বৰ তুলনাত কিছু যি ক'ব লাগিব অনুৰাগীৰ সংখ্যা কমিছে বুলি ক'ব লাগিব কিন্তু আজিৰ দিনটোত দেখা গ'ল পুৱাৰ ভাগত পুনৰ অনুৰাগীসকল আহিছে আৰু ইয়াতে প্ৰসাদ এনেদৰে ৰাখিছে আৰু ধূপ চাকি জ্বলাই আছে আৰু হয়তো কিছু সময় পাছত এই অনুৰাগীসকল এই স্থানত নাম প্ৰসংগ কৰিব উপস্থিত অনুৰাগীৰ সৈতে কথা পাতিম আপোনালোকে ক'ৰ পৰা আহিছে কি ক'ব আমি তিনচুকীয়াৰ পৰা আহিছোঁ কালি আহিলোঁ আজি জুবিন ক্ষেত্ৰলৈ আহিছোঁ ভাল লাগিছে আহি এটা পজিটিভ এনাৰ্জি পাইছোঁ ভাল লাগিছে আৰু জুবিন ক্ষেত্ৰখন অকণমান ভাল হ'লে ভাল লাগিব আমাৰ এতিয়ালৈকে ঠিক হোৱা নাই আৰু লগতে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছোঁ জাষ্টিছ আমাক লাগিবই অতি সোনকালে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই মুহূৰ্তত আমি আহিলোঁ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ যদিও আহিব পৰা নাছিলোঁ আজি আহি পালোহি খুবেই দুখ এটা মনত লৈ আহিছোঁ আমি প্ৰথমে বিচাৰোঁ জুবিন ক্ষেত্ৰখনত আমি ভবাৰ দৰে হোৱা নাই এইবাৰ ভাবিছোঁ জুবিন ক্ষেত্ৰখন মানে চৰকাৰে যাতে সকলোৰে মনে ভবা ধৰে মানে গঢ়ি তোলে তাকে মই চৰকাৰক জনাইছোঁ অনুৰোধ জনাইছোঁ তাৰপিছত জুবিনৰ জাষ্টিছ ফৰ জুবিন দা বুলি কওঁ আৰু জুবিনদাৰ জাষ্টিছ অতি সোনকালে আমাক লাগে আমি প্ৰত্যেকেই সেইটো কাৰণে আমি মানে হেৰি কৰি আছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ জুবিনৰ জাষ্টিছ যাতে আমাক অতি সোনকালে চৰকাৰে দিয়ে এতিয়া মই জাষ্টিছ বিচাৰিছে সকলোৱে আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে কি ক'ব এই মুহূৰ্তত মই শদিয়াৰ পৰা আহিছোঁ মই যোৱাকালি আহিলোঁ শদিয়াৰ পৰা আজি ৰাতিপুৱা জুবিনদাৰ আহি পালোঁ ইয়ালৈ তাৰপিছতে সেইটোৱে আৰু যিটো হ'ব লাগিছিলে ইমান দিনে হোৱা নাই গভৰ্ণমেণ্টে পিছুৱাই থৈছে তাৰপিছতে পিছুৱাই থ'ব নালাগে কৰিব লাগে যিমান পাৰে সোনকালে আৰু জাষ্টিছ ফৰ জুবিনদা এইটো ন্যায় লাগে জুবিনদাৰ ন্যায় লাগে আজিলৈকে নাই পোৱা জুবিনদা যি হ'ল নহ'ল সেইটো পিছৰ কথা বাৰু কিন্তু ন্যায়টো আমাক লাগে ন্যায় দিবৰ কাৰণে চৰকাৰক আমি বহুত অনুৰোধ কৰিছোঁ প্লিজ মোৰ অনুৰোধটো স্বীকাৰ কৰক বা ৰাইজৰ অনুৰোধ স্বীকাৰ কৰক আমি জেডি ফেমিলিৰ পৰা আহিছোঁ যোৱাকালি আমি শদিয়াৰ পৰা আহিছোঁ জুবিনদাৰ ইয়ালৈ নিশ্চয়কৈ এনেদৰে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিদিনে অনুৰাগীসকল আহিছে জুবিন ক্ষেত্ৰত আৰু সকলোৱে নিশ্চয়কৈ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰিছে আৰু তেওঁলোকে ন্যায় বিচাৰিছে আৰু সমান্তৰালভাৱে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলোৱাৰ বাবে আহ্বান জনাইছে আৰু যি কাম কাজ হৈছে সেয়া অতি লেহেমীয়া বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু পুনৰবাৰ ন্যায় প্ৰসংগটো উল্লেখ কৰিছে হয় ধন্যবাদ জনাইছোঁ মৌচম আপোনাক জুবিন গাৰ্গৰ সমহীয়া তিথি ঘৰৰ পৰিয়ালৰ বন্ধুবোৰ সকলোৱে মিলি আমি ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ যে আত্মাক সদ্গতি পাওক আৰু গোটেই অসমবাসী ৰাইজৰ মৰম আছে তেওঁৰ ওপৰত আৰু এটাই প্ৰাৰ্থনা কৰিম তেওঁ য'তে আছে শান্তিত থাকক ন্যায় প্ৰক্ৰিয়া এতিয়া আদালতৰ মজিয়াত আছে আমাৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এতিয়া ন্যায় পাব আৰু ভগৱান আছে দুখীয়ে শাস্তি পাব সেইটো খাটাং অকণমানটো লেহেমীয়া হৈছে তথাপি আস্থা ৰাখিছোঁ যে বিচাৰ হ'ব লাগিব আৰু যিহেতু সন্মানীয় মুখ্যমন্ত্ৰী মহন্তই নিজেই কৈছিলে এইটো এটা হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডত কেইবাজনো ব্যক্তি জড়িত হৈ আছে গতিকে আমি ৰৈ আছোঁ এতিয়া সঠিক ন্যায় লাগে শহুৰ দেউতাও তেনেকৈ ঘৰত তেওঁৰ এতিয়া এই ঘটনাটো
ঘটি যোৱাৰ পিছত লাহে লাহে তেওঁ মানসিকভাৱেও ইমান বেয়াকৈ ভাগি পৰিছে যে শাৰীৰিক মানে অসুস্থতা বহুত বৃদ্ধি পাইছে। আগৰ পৰা অকণমান অসুস্থ আছিলে, এতিয়া অসুস্থতাটো বহুত বেছি বাঢ়িছে। নিজ হাতেৰে তেওঁ এতিয়া খাবও নোৱাৰে, নাৰ্ভৰো প্ৰব্লেম অকণমান, বাকী এলজাইমাৰ্ছৰো অলপ প্ৰব্লেম হৈছে। বহুত মানে মানসিকভাৱে বেছি ভাগি পৰিছে কাৰণে আচলতে সেই শাৰীৰিকভাৱেও এতিয়া যথেষ্ট অসুস্থ। আৰু 3জন ব্যক্তি এতিয়া মোৰ মা দেউতা আৰু পাপু মোৰ শহুৰ দেউতা 3জন ব্যক্তি লাহে লাহে মানে বেছি অসুস্থ হৈ পৰিছে আৰু তেওঁলোকে মানে মানসিকভাৱে ইমান বেছি ভাগি পৰিছে যে মোৰ কেতিয়াবা নিজৰে অসুবিধা লাগে। মই তেওঁলোকৰ সন্মুখলৈ গ'লে যেন তেওঁলোকে আৰু বেছি কষ্ট পাইছে তেনেকুৱাও লাগে, কিন্তু মই আঁতৰি থাকিলেও তেওঁলোকে কষ্ট পায়। গতিকে এতিয়া মানে আমি ঘৰৰ মানুহখিনি বহুত শংকাতো থাকোঁ আৰু অনবৰতে চাই থাকিব লাগে তেওঁলোকক এতিয়া। আৰু ভণ্টি আৰু মইহে, গতিকে মানে আমাৰ ঘৰত ক'বলৈ গ'লে মানুহে নাই ইজনে সিজনক চাবলৈ। আমি নিজেও এনেকুৱা মানসিক অৱস্থাৰ মাজত আছোঁ, তাৰ মাজতো তেওঁলোক এতিয়া আচলতে বেছি ইম্পৰ্টেণ্ট। আমি চাব লাগিব তেওঁলোকক, এতিয়া আমাৰ দায়িত্ব, সেইখিনি কৰ্তব্য আমাৰ। মানে কিছুমান কথা নুশুনো বুলি ভাবিলেও মানে পিছে সেইখিনি গোটেইখিনি মইনো কি ক'ম, মোক সুধি একেটাই কথা। মোৰ মানুহজনে আচলতে সকলোখিনি পোৱাটো, সকলোখিনি সন্মান, সকলোখিনি যিমানখিনি তেওঁ অসমৰ কাৰণে অনুৰাগ আছিল, তেওঁ যিমানখিনি অসমৰ কাৰণে আৱেগ আছিল, সমগ্ৰ ভালপোৱা গোটেই জীৱনটোতো অসম কৰিয়ে থাকিলে তেওঁ। গতিকে সৰ্বোচ্চখিনি পোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু জুবিনক ভাল পোৱা সকলোৱে বিচাৰে। গতিকে এতিয়া আমি ক'বলৈ গ'লে বহুত কথা থাকে আচলতে, কিন্তু নাজানো কোনে কেনেকৈ কি দিব বিচাৰিছে, কি ধৰণে থাকিব লাগে। কিন্তু জুবিনেতো পাব লাগিছিলে আচলতে তেনেকুৱা সত্তাই কিমানখিনি পাব লাগিছিলে, সেয়া আপোনালোকে সকলোৱে জানে, সকলোৰে বিচাৰ্য বিষয় এইটো। অন্ততঃ ন্যায়খিনিতো পাওক, আৰু সেইটো আমাৰ আটাইতকৈ ডাঙৰ এটা মানে কথা যে আমি স্থবিৰ হৈ গৈছোঁ। ন্যায়খিনি অন্ততঃ পাওক, সেইটো অতি সোনকালে পাওক, এটা উত্তৰ পাওঁ আমি সকলোৱে, তেতিয়াহে আমি কিবা এটা গতি লাভ কৰিব পাৰিম। জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পিছতে জুবিন ক্ষেত্ৰৰ কাম আৰম্ভ নকৰাত ক্ষোভ প্ৰকাশ আছুৰ সভাপতি উৎপল শৰ্মাৰ। জুবিন ক্ষেত্ৰত 6 মাহৰ পাছতো এজাক বৰষুণ দিলে ৰাইজৰ প্ৰাণৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা চাকি বন্তি উৱলি যোৱা তিৰপাল পৰা পানীত পৰে। পৰিৱেশ ইমানলৈ গ'ল, জুবিন গাৰ্গৰ পৰিয়ালে নিজে তিৰপালেৰে ঢাকিব লগা হৈছে। এই ব্যৱস্থাৰ বাবে চৰকাৰৰ অক্ষমনীয় অপৰাধ হৈছে বুলিও মন্তব্য কৰিছে উৎপল শৰ্মাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 6 মাহ পাৰ হৈছে প্ৰায়। আজিলৈকে জুবিন ক্ষেত্ৰখনৰ স্থায়ী নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ ৰাইজৰ চকুত পৰা নাই। একে সময়তে শেহতীয়াকৈ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে এজাক বৰষুণ দিলেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অগণন গুণমুগ্ধই খুব আগ্ৰহেৰে সৈতে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ জ্বলোৱা চাকি বন্তি, দিয়া এখন গামোচা, ফুলৰ টাব সকলো পানীত উটি যোৱাৰ উপক্ৰম হয়। কুঁৱলী যোৱা তিৰপালেৰে সৈতে সেই আদৰৰ ঠাইডোখৰ, শ্ৰদ্ধাৰ ঠাইডোখৰ ঢাকি ৰখা হৈছে। এই পৰিৱেশৰ অন্ত পৰিব লাগিব। খুব দুৰ্ভাগ্যজনক এটা পৰিৱেশ সৃষ্টি হৈছে। আমি দেখিছো যে পৰিয়ালৰ মানুহে গৈ তিৰপালেৰে তম্বু তৰি প্ৰাণৰ শিল্পীগৰাকীক আদৰ যচা ঠাইখিনি সুৰক্ষিত কৰিব লগা হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় জাতিটোৰ কাৰণে কি হ'ব পাৰে? গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰিব লাগে। একে সময়তে যোৱা 6 মাহে জুবিন ক্ষেত্ৰখন পানী পৰিলে উটি যোৱা অৱস্থাটোত ৰখাটো এটা অক্ষমনীয় অপৰাধ হৈছে। লাহৰীঘাট সমষ্টিত ডক্টৰ আসিফ মহম্মদ নজৰক কংগ্ৰেছৰ টিকেট দিলে দল ত্যাগৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। আসিফ নজৰক টিকেট দিয়াৰ তীব্ৰ বিৰোধিতা প্ৰদ্যুৎ বৰদলৈৰ। লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক ডক্টৰ আসিফ মহম্মদ নজৰ ক্ষোভ প্ৰকাশ কৰি জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে। দলৰ নেতৃত্বৰ মাজত বুজাবুজিৰ অভাৱ থকাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ। আসিফ নজৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে প্ৰদ্যুৎ বৰদলৈ। ইফালে AICCত নেতৃত্বক অভিযোগ দিবলৈ দিল্লীলৈ ৰাওনা হৈছে প্ৰদ্যুৎ বৰদলৈ। উল্লেখ্য যে বিগত বৰ্ষত ঢিঙৰ ডুমডুমিয়াত প্ৰদ্যুৎ বৰদলৈৰ বাহনত কৰা হৈছিল ভয়ংকৰ আক্ৰমণত অভিযুক্তসকলে জামিন পোৱাৰ পাছত আদৰণি জনাইছিল নজৰে। অভিযুক্ত ইমদাদুল ইছলামক গৌৰৱ গগৈৰ দ্বাৰা সম্বৰ্ধনা জনোৱাৰ অভিযোগ। ইমদাদুলক প্ৰশ্ৰয় নিদিবলৈ গৌৰৱ গগৈক নেতাজনে জনাইছিল আহ্বান, কিন্তু গৌৰৱ গগৈ এটা অনুষ্ঠানৰ মঞ্চত নিজৰ কাষতে বহিবলৈ স্থান দিছিল ইমদাদুলক। আসিফ নজৰৰ বিৰুদ্ধে অপৰাধীক সহযোগ কৰাৰো অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ। ইফালে স্বাভিমান থকা লোকে কংগ্ৰেছত বেছিদিন থাকিব নোৱাৰে, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰদ্যুৎ বৰদলৈৰ স্বাভিমান থকাৰ বাবে কংগ্ৰেছত থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল
তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ মানুহজনৰ স্বাভিমান এটা আছে এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে এদিন চলিব নোৱাৰা হৈ যায় তেতিয়া দলটোৰ পৰা ওলাই আহে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ দিল্লীলৈ ৰাওনা সাংসদ প্ৰদ্যুৎ বৰদলৈ এআইচিচিৰ নেতৃত্বক সাক্ষাৎ কৰি অভিযোগ দিব প্ৰদ্যুৎ বৰদলৈ তাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে ইফালে দিল্লীলৈ ৰাওনা হৈছে এপিচিচিৰ উপসভাপতি নৱ তালুকদাৰো নিউ গুৱাহাটী সমষ্টি টিকেট প্ৰত্যাশী আছিল তালুকদাৰ টিকেট লাভ নকৰাত গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ তালুকদাৰ 17 মাৰ্চলৈ চূড়ান্ত নহয় অগপ বিজেপিৰ আসন বুজাবুজি কইনাধৰাত অমিত শাহৰ সৈতে হোৱা বৈঠকতো নিমিলিল অংক 17 মাৰ্চত দিল্লীলৈ যাব অসম গণ পৰিষদৰ নেতৃত্ব দিল্লীত বিজেপি কেন্দ্ৰীয় নেতৃত্বৰে হ'ব অগপৰ আলোচনা বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠকৰ প্ৰাক্ষণত হ'ব এই বৈঠক অমিত শাহৰ সৈতে হোৱা আলোচনাৰ পিছত মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহত অনুষ্ঠিত হয় বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহত অনুষ্ঠিত বৈঠকত দিল্লীত আলোচনা কৰাৰ সিদ্ধান্ত অগপ নেতৃত্বৰ এটা কৈছে যে পঢ়া 17 তাৰিখে সম্ভৱতঃ 17 বুলিয়ে কৈছে যে বিজেপিৰ সংসদীয় বৰ্ডৰ মিটিং আছে তাৰপিছতে কথা বতৰাবিলাক আমাৰ ফাইনেল হ'ব অতুল বৰা ডাঙৰীয়া আজি চূড়ান্ত নহ'ল নেকি মানে আসন বতৰা নাই আজি হোৱা নাই কথা বতৰা হৈছে মইতো কৈছোৱেই যথেষ্টখিনি কথা বতৰা ইতিমধ্যেই বাঢ়িছে কিছু চিটৰ ক্ষেত্ৰত আৰু বাকী কথাখিনি আমাৰ যিখিনি ক'বলগীয়া আমি আমাৰ কথাখিনি কৈছোঁ ইতিবাচক সঁহাৰিটো কেনেকুৱা ইতিবাচক সঁহাৰি পাইছোঁ তেখেতে এলায়েন্সক সদায় ৰেচপেক্ট কৰে আৰু তেখেতৰ উদ্যোগতেই 2016 বা 21ত মিত্ৰতা হৈছিল আৰু আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াও 16 আৰু 21তো বিশেষভাৱে উদ্যোগ কিমান আসন তথাপি কিমান আসন থাকিব কিবা হেনেকুৱা ধৰণৰ চাওঁচোন কিমান আসন হয় আসনৰ সংখ্যাটো আচলতে মূল কথা নহয় গুৱাহাটীত আসন থাকিবনে গুৱাহাটী বুলিলে এখন গ্ৰেটাৰ গুৱাহাটীত আৰু নাথাকিলে কেনেকৈ হ'ব আসন ইফালে অগপক কিমান আসন দিব পাৰিম স্পষ্টকৈ কোৱা হৈছে কিবা আশা থাকিলে যুক্তিসহ অমিত শাহলৈ পঠাবলৈ কোৱা হৈছে সংসদীয় বৰ্ডত এই সন্দৰ্ভত আলোচনা কৰা হ'ব অগপৰ সৈতে আসন বুজাবুজিক লৈ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপ দলক আমি স্পষ্টভাৱে আমি কৈ দিছোঁ যে আমি কিমান কেইখন আসন দিব পাৰোঁ অমিত শাহ ডাঙৰীয়াই তেওঁলোকক কৈছে যে যদি কিবা লাগে আপোনালোকে যুক্তি সহকাৰে মোক পঠাই দিব আমি পাৰ্লিয়ামেণ্টাৰী বৰ্ডত এবাৰ বিবেচনা কৰি চাম কিন্তু মই ভাবোঁ যে এটা ৰাজনৈতিক দলে নিজৰ যিটো গ্ৰাউণ্ডত পজিশ্যন সেইটো পজিশ্যনৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন উঠিব লাগে কাৰণ আমি যদি ভুল সিদ্ধান্ত লওঁ তাৰ প্ৰত্যক্ষভাৱে লাভৱান কংগ্ৰেছ হ'ব যিহেতু আমি NDA বিজেপিয়ে কেইখন পালে এজিপিয়ে কেইখন পালে হিচাপ কৰি লাভ নাই আমি যেনেকৈ হাগ্ৰামা মহিলাৰীয়ে কৈছে যে চব NDA আমি NDA হৈ ইলেকশ্যন উঠিব লাগে নহ'লে কংগ্ৰেছ লাভৱান হ'ব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ